সামগ্ৰীৰ প্ৰাগজ্যোতিষ ক্লাবৰ উদ্যোগত প্ৰাইজ মানি টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতা। শিৱসাগৰ জিলাৰ সামগ্ৰীৰ প্ৰাগজ্যোতিষ ক্লাবৰ উদ্যোগত সামগ্ৰী খেলপথাৰত 4 দিনীয়াকৈ প্ৰাইজ মানি টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতা অনুষ্ঠিত হয়। সুপাৰ 6 নামেৰে অনুষ্ঠিত খেলখনত প্ৰায় 40টা দলে অংশগ্ৰহণ কৰে। সামগ্ৰীৰ সমাজকৰ্মী মজিদ আলীয়ে আধৰা ফাইনেল খেলখন উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী চন্দ্ৰ বৰুৱাই। বিজয় আৰু বিজেত দলক নগদ ধন আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হয়। গৌৰীসাগৰৰ পৰা সাদ্দাম আলী ৰিপৰ্ট, দাপন লাইভ 24। বৃহত্তৰ সামগ্ৰী প্ৰাগজ্যোতিষ ক্ৰিকেট ক্লাবৰ পৰা প্ৰথমবাৰ বাবে সামগ্ৰী দিবা ক্ৰিকেট খেল আয়োজন কৰা হৈছে, টেনিছ ক্ৰিকেট। আৰু এই খেলখনত প্ৰায় 50টাতকৈ অধিক টিমে অংশগ্ৰহণ কৰিছে। আৰু এই টিমৰ অংশগ্ৰহণ কৰা হ'ল শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈকে অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও কোনোবাই টিম লৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা টিম কালেক্ট কৰি পেলাই ইয়াত খেলপথাৰত ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে। এই খেলুৱৈ বন্ধুসকলক বা সকলো টিমক অংশগ্ৰহণ কৰাক আমি সামগ্ৰী ক্লাবৰ তৰফৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এটা কথা কি হ'ল, এনেকুৱা খেলুৱৈ ক্ৰিকেট খেলে বিশেষকৈ খেলুৱৈসকলক প্ৰভাৱ উৎসাহিত কৰিব বুলি মই নাভাবোঁ। তাৰ স্বত্বেওতো আমি জড়িত হৈ গৈছোঁ। এইকাৰণে কৈছোঁ উঠি অহা নতুন প্ৰজন্মৰ যুৱকসকলে বিভিন্ন বেয়া কামত লিপ্ত হৈ থকাতকৈ ক্ৰীড়া ক্ষেত্ৰত যেন ইমান আগ্ৰহে আগবাঢ়ি আহিছে, খেলৰ লগত জড়িত হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, চাগে আপোনালোকে দেখিছে। আৰু ইয়াত ইমান মানুহৰ দৰ্শকসকলক খেলাৰ পৰা হৈ পেলাই ইয়াত খেল উপভোগ কৰিবলৈ আহিছে। আমাৰ সেইটোতে আমি সন্তোষজনক আৰু আমি আশা ৰাখিম অনাগতৰ দিনত এই খেল বৃহত্তৰ সামগ্ৰী ক্ৰীড়া অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰত এটা প্ৰভাৱ আছে, নাম আছে। ইয়াত বিভিন্ন ফুটবল হ'ল, ক্ৰিকেট হ'ল, ভলীবল হ'ল, ক্ৰীড়া ভাল ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ইয়াত আছে। আমি আকৌ উঠি অহা নতুন প্ৰজন্মসকলে যিসকলে খেলখন পাতিবৰ কাৰণে চেষ্টা কৰিছে, ৰাইজৰ সহযোগত আমি উৎসাহ প্ৰেৰণা যোগাইছোঁ। তেখেতসকলৰ অনাগতৰ দিনত আমি এই খেলপথাৰতে এখন দিবানৈক্য খেল পাতিবৰ কাৰণে আমি 2025 চনৰ পৰা আমি সিদ্ধান্ত লৈছোঁ। আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু আশা কৰিম এই অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় অন্তৰ পৰ্যায়ত পুনৰ খেল দৰবাৰত খেল জিলিকিৰক যেন তাকে আমি কামনা কৰিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে আমি ক'বলৈ গ'লে অতি গৌৰৱান্বিত যে প্ৰথমবাৰৰ কাৰণে সামগ্ৰী প্ৰাগজ্যোতিষ ক্লাবে আমাৰ যিখন ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ কৰিছে, এইটো সুন্দৰ পদক্ষেপ। আৰু এই সুন্দৰ পদক্ষেপ এইকাৰণেই সম্ভৱ হৈছে যে আপোনালোকে জানে সামগ্ৰীত উদীয়মান যুৱক আমাৰ সকলোৰে গৌৰৱ। শিৱসাগৰ জিলাৰ হেণ্ডবল সন্থাৰ সভাপতি আৰু অসম ৰাজ্যিক পৰ্যায়ৰ হেণ্ডবলৰ উপসভাপতি হিচাপে দায়িত্ব পালন কৰি থকা মজিদ আলী ডাঙৰীয়া, তেখেতৰ বলিষ্ঠ পদক্ষেপ আৰু তেখেতৰ লগত থকা ক্লাবৰ সদস্যসকল যি তেখেতলোকে গুৰুত্বপূৰ্ণ ভূমিকা কৰি সামগ্ৰী অঞ্চলটো আগুৱাই নিবৰ কাৰণে এটা মাথো প্ৰচেষ্টা কৰিছে। এইটো এটা সুন্দৰ পদক্ষেপ হয়। আমি প্ৰথমবাৰ কম অভাৰেৰে খেলখন আৰম্ভ কৰিছোঁ। আমাৰ যিমান সংখ্যক আমি টীম আশা কৰিছিলোঁ তাতোতকৈ বেছি সংখ্যক টীম অহাৰ কাৰণে এইটো আমাৰ কাৰণে শুভ লক্ষণ। আমাৰ সকলোৰে মাজত এটাই প্ৰচেষ্টা, সামগ্ৰী অঞ্চলক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। সামগ্ৰী আমি শিৱসাগৰ সামগ্ৰীৰ কথা কৈছোঁ যে কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, যে আমি কি ধৰণে অকল শিক্ষা সাংস্কৃতিক দিশত আমাৰ অঞ্চল যথেষ্ট আগবঢ়া। আমি খেলৰ জগতখনকো আমি আমাৰ ফালৰ পৰা আমি অৱদান দিব বিচাৰিছোঁ। গতিকে এই কাৰণে আমি আজি উপস্থিত থাকি খুব নিজেই খুব সুন্দৰ এটা অনুভৱ হৈছে যে আমি পাৰিম। আমি আশা ৰাখিছোঁ এই যে বলিষ্ঠ পদক্ষেপ এওঁলোকে লৈছে, এওঁলোকে আৰু আগুৱাই যাবলৈ সক্ষম হ'ব। এই প্ৰাগজ্যোতিষ ক্লাবে প্ৰথম ক্ৰিকেট খেলখন আয়োজন কৰিছিলোঁ। ইয়াত যথেষ্ট টিমে আপোনালোকৰ অংশগ্ৰহণ কৰিছে আমাৰ ইয়াত। আৰু অংশগ্ৰহণ কৰাৰ কাৰণে আমি 3 দিনৰ ঠাইত 4 দিনলৈ আমি খেলখন নিয়া হৈছে। আৰু টিমৰ যিসকল সহায় সহযোগিতা পাইছোঁ আৰু ৰাইজৰ যোনটো সহায় সহযোগিতা পাইছোঁ, সেই সহায় সহযোগিতা যে আমি পিছলৈও পাই থাকোঁ, তেনে আমাৰ আহি থকা বছৰত আমি দিবানৈশিক ক্ৰিকেট খেল এখন পাতিম বুলি
কথা দিছোঁ। কিমানটা দলে অংশগ্ৰহণ কৰিছে? আমাৰ বৰ্তমান 30টা দলে অংশগ্ৰহণ কৰিছে। যি ফাইনেল খেলৰ যি পুৰস্কাৰ হ'ব এইটো কেনেকুৱা ধৰণৰ হ'ব? আমাৰ টোটেল পুৰস্কাৰ হৈছে 51,000। আপোনাৰ মেন অফ দ্য মেচ আছে, তাৰপৰা চিজ আছে, আৰু তেনেকৈ বলাৰ আছে, বেষ্ট বলাৰ আছে, বেষ্ট ফিল্ডাৰো আছে, এনেদৰে দিয়া হ'ব।